হ'ল এই চাইডৰ পৰা তলত ভালে দিয়া আৰুতো নাই আৰম্ভ কৰিব পাৰোঁ হা ইয়াক লগাই লোৱা অলপ হা আৰম্ভ কৰিব পাৰোঁনে অলপ সময় লাগিব নেকি হা ঠিক আছে আৰম্ভ কৰোঁ শ্ৰদ্ধাৰ সংবাদসেৱীসকল সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক সকলে আজিৰ এই প্ৰেছ মিটখনলৈ নিমন্ত্ৰণ ক্ৰমে আহিছে মই কেইটামান বিশেষ কথা ক'বৰ কাৰণে আপোনালোকক সন্মুখলৈ আহিছোঁ আপোনালোকে জানে যে যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে বিশেষভাৱে এটা সংবাদ গোষ্ঠী মই নামে কৈ দিছোঁ যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয় তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে কৰবাত বিপক্ষে ধৰ্ণা দিয়া আন্দোলন কৰা অমুক কৰা মানুহ কিছুমান ওলাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰোচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল মই কৈছিলোঁ যে যদি সাহস আছে আপোনালোকে আন কাৰ্ড বজাব মই কৈ দিওঁ কিন্তু তেখেতসকলৰ সিমানটো সাহস নহ'ল যে আন কাৰ্ডখিনি বজাবৰ কাৰণে আগৰখিনি বজাই দিলে যিখিনি তেওঁলোকৰ কথা ক'লো সেইখিনি বজাবলৈ সাহস নহ'ল গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমচে কম ৰাইজক বজাই দিব যে ৰাইজে যাতে জানে কি কথা আচলতেনো কি মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনোবা এজন আৰটিআই এক্টিভিষ্টৰ অকমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায় অকমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90 জনী গীৰ গাই অন্তৰ্ধান হ'ল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয় কিন্তু ডাইৰেক্টলিও নকয় কাৰণ লিগেল কথা আছে কেছ লাগিব পাৰে আইনী কথা আহিব পাৰে সেইকাৰণে ডাইৰেক্টলি নকয় কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকৰ মিনিংটো মই বুজি আছো তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে
এই কথাখিনি আগতে কৈ থৈ গৈছে কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটো লৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে আৰু সেই উত্তৰৰ পিছদিনাখন হেতু মোষ্ট ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইন্টেনশনটো কি মই আপোনালোকৰ হাতত এখন কাগজ দিছো এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90 জনী গীৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে নিও 90 জনী গীৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল এই 300 গীৰ গাই 90 জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবি জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকৈ পেমেন্ট কৰিছে আৰু টোটেল এই 90 জনী গীৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা বাবুল নাথ এমএলএ কমলপুৰ এমএলএ গহপুৰ এমএলএ জোনাই এমপি মঙ্গলদৈ ভাইস চেয়াৰম্যান জিএমডিএ এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনো গাই ফ্ৰী লোৱা নাই কোনো গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দি আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল মোৰ ফাৰ্মলৈ গুচি গল মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল এনেকুৱা ইন্টেনশনাল কথাবিলাক কব নাপায় তেখেতসকলৰ টকশ্বতে এই কথাটো তথ্য সহকাৰে কৈ দিছে আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰ দি গৈছে তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক দিয়া হৈছে তাৰ পিছত এই 2025 চনত আৰু কি ইন্টেনশনালি বজাইছে কি উদ্দেশ্য আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা কি উদ্দেশ্যৰে বজালে এইটো তেওঁলোকে প্ৰচাৰ কৰক যে কি উদ্দেশ্যৰে বজাইছে গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গীৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন মোৰ কোম্পানী মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে গাই 13,20,000 টকাত কিনিছিল গতিকে এইটো স্পষ্ট কথা ইয়াত আৰু কি বিতৰ্ক কৰিব লাগে ইয়াত কি ক্ৰাইম কৰিলো মই বা মোৰ পত্নীয়ে কি ক্ৰাইম দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে 50 লাখ টকা ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যিটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এইটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এচিষ্টেন্স টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number
hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰপিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেণ্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংকৰ পৰা লোন ল'ব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰীয়ে ইনভেষ্ট কৰিব লাগিব এণ্ড এসিস্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30% আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু সেইটোকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল যে বহুত মানুহে কৈছে আমি দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন কেনসেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানুহ আবেদনে নকৰিলে 15 জন মানুহ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে তেতিয়া কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা ডাঙৰীয়াক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে দিব ওলাইছে 20 জনক আৰু এজনে আবেদন কৰা এজনৰ কেনসেল হল তেওঁৰ কিবা ডকুমেন্ট শৰ্ট আছিল বাকি 15 জনক দিছে 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে মই লিষ্টখন দি দিছো আৰু তাৰ আগত চালে হল আবেদনৰ তেওঁলোকে লিখি দিছে যে ইউনিট কেইটা আছিল তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেন্টত চাই তাৰ তলতে লিখা আছে যে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20 ইউনিট তাৰমানে 20 জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল এই এডভাৰটাইজটোত 16 জন মানুহে আবেদন কৰিছিল এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেন্টস আগে নাছিল কেনসেল হল 15 জনক দিলে ইয়াতে কোনোবাই আবেদন কৰিলে জুনে আবেদন কৰিছে তেৱে পালেহেঁতেন আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিস্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত কোড ভুল কৰিলে মই এই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখিয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও কলোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেঁতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনটো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গতে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইন্টেনশনটো এনেকুৱা যে তেওঁলোকে ইন্টেনশনালি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি হিদনাখন খুব সুন্দৰকে বুজাই দিলো যে এই আসল কথাটো এইটো এনেকে ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখিয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল তাৰ পিছত সেইকাৰণে মই কৈছিলো যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই হিদনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক যিজন মানুহে মই তাত লিখি দিছিলো যে সালনীয়ে বেজি খায় গাত ফুটা আছে বুলি সালনীৰ গোটেই দেহটোতে ফুটা থাকে এইটোতেও দেখা নাপায় সেই সংবাদ গোষ্ঠী প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰ হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো
যিজন যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ সত্তাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে আপোনালোকে নেটত চালে পাব সত্তাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা তাৰমানে তেওঁ পৰিণাতি legendary হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডসন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমককৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি পৰিণাতি হয় নেকি মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তেওঁ পৰিণাতি হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ অসমৰ জাতীয় জীৱনৰ অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক মই তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই কোনো বায়োলজিক্যাল পৰিণাতি গ্ৰেট গ্ৰেণ্ডসন নাই গতিকে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হৈছে যাৰ জীৱনৰ পৰিচয়টো যাৰ আইডেন্টিটি মোৰ যদি পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে এটা মই গৌৰৱেৰে কওঁ যে মই চান্দকুছিয়া মল্লভোজৰ বৰুৱা নলবাৰীৰ চান্দকুছিয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা মোৰ বংশক লৈ গৌৰৱ কৰো এটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰো তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি তেওঁতো নহয় পৰিণাতি কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে অকল সেইটোৱে মিছা কথা নহয় তেওঁৰ মিছা কথা ইমান আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে সোণাপুৰত ট্ৰাইবেল বেল্টত ট্ৰাইবেল বুলি দেখুৱাই মাটি কিনিব গৈছিল হাইকোৰ্টৰ ৰখত পৰিছিল মনত আছে চাগে আপোনালোকৰ ট্ৰাইবেল বেল্টত মানুহে নিজকে অনুসূচিত জনজাতি বুলি কৈ ট্ৰাইবেল বেল্টত মাটি কিনিব যোৱা মানুহজন কিমান অধম হ'ব পাৰে মই এইটো শব্দ কৈছো কিমান অধম হ'ব পাৰে সেইজন মানুহে আমাক নীতি শিক্ষা শিকাব নেকি কওকচোন সেইজন মানুহে মোক নীতি শিক্ষা শিকাব নেকি তেওঁ হল সত্তাধিকাৰী গতে তেওঁৰ চেনেলত কি বুজিছে এইবিলাক আপোনালোকেও বজাই দেখুৱাব যে তেওঁ যেনেকৈ আমাৰ সন্মুখত বুমটো পঠাই দি সুধে যে আপোনাৰ পত্নীয়ে ৰাজাই জ্বলছে আপোনালোকে তেওঁৰ ওচৰত বুমটো পঠাই দি সুধিব যে আপুনি হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নেকি সুধক হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয় তেওঁ উত্তৰ দিয়ক অসমৰ ৰাইজক ইমান দিনটো একেবাৰে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ বেইলি সংস্কৰণ কৰি দেখুৱাই দিয়ে এনেকুৱা এটা দেখুৱালে যে তেওঁহে তেওঁৰ বালিকাধীন তেওঁহে তেওঁৰ অথৰিটি ৰয় ৰাজ মানে তেওঁৰ মানে হেৰিটো তেওঁৰ ওচৰতে আছে তেওঁতো পৰিণাতি নহয় গতিকে তেনেকুৱা আভুৱা ভৰা মিছা কথা কোৱা মানুহ এজন কিমান বেয়া হ'ব পাৰে সমাজ জীৱনৰ কাৰণে কিমান কুলুষিত হ'ব পাৰে সেই কথাটো আপোনালোকে জানিব লাগে আৰু মই জানিবৰ কাৰণে কথাটো কৈছো মোৰ এইবিলাক কোৱাৰ ইন্টেনশন নাছিল কিয় আমি ৰাজনীতি কৰা মানুহ আমি যেতিয়া চৰকাৰী কামত থাকো আমাক কেতিয়াবা সমালোচনা কৰক আমাৰ ক'বলগীয়া একো নাই এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে সেই ব্যৱসায়লৈকে মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় আৰু সেই কাৰণে মই কৈছো মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায় মই কেতিয়াও নকওঁ নিউজ বজায় অধিকাৰ আছে প্ৰত্যেকটা সংবাদ মাধ্যমৰ অধিকাৰ আছে সংবাদ মাধ্যমে মোৰ ভাল বজাব কেতিয়াবা বেয়া বজাব ভাল বজালে প্ৰশংসা কৰো বেয়া বজালেও বেয়া নাপাওঁ ঠিক আছে বজাব আমি তাৰ পৰা সংশোধন ল'ম কিবা ভাল কাম কৰিম কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই বেংকৰ লোন লৈছে লোন লৈ তাত সাবসিডি পাইছে তাৰ পিছত তেওঁ তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে তেতিয়াও নেটফিৰ পৰা সাবসিডি পাইছে এগ্ৰিকালচাৰ ভেটেনেৰি ফিচাৰী এইবিলাকত যদি লোন লৈ সাবসিডি পায় এইটো নিয়ম এগ্ৰিকালচাৰ ভেটেনেৰি ফিচাৰী এইবিলাকৰ সেক্টৰত ইভিন মই সিদিনাখনো কৈছো যে আমি এতিয়া ইণ্ডাষ্ট্ৰি বনাই আছো ইণ্ডাষ্ট্ৰিবিলাকত আমি 30% কেপিটেল সাবসিডি নিদিওঁ নেকি কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল সাবসিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায় জিএসটি ৰিবেট পায় তো যি ইণ্ডাষ্ট্ৰি আমি প্ৰমোট কৰিব খুজো সেই ইণ্ডাষ্ট্ৰিত চৰকাৰে এনেকুৱা সাবসিডি দিয়ে ই সকলোৱে পাব ই প্ৰতিদিনৰ মালিকে বিচাৰিলেও পাব আৰু মালিকেও তেনেকুৱা চাগে দুই এটা লোৱা ওলাব মোৰ ওচৰত তথ্য অহা নাই তেওঁলোকে পাব চবে বিচাৰি পায়
অলপ কেইদিনমান আগতে এনেকুৱা সাবসিডি বিচাৰি আপোনালোকৰ সংবাদ সেৱাৰ দুজন মালিকে আবেদন কৰিছে মই জানো গতিকে সকলোৱে পাব এইটো কোনো অন্যায় নহয় গতিকে এনেকুৱা ধৰণৰ ন্যায়সংগত কাম এটা কৰাৰ পিছতো আৰু অলৰেডি এছেম্বলিত ওলাই গৈছে এছেম্বলিত তথ্য আহিছে যে এই 90 জনী গিৰগাই কাক দিছিলে কিমান পইচাত দিছিলে সেই তথ্য এছেম্বলিত পদ্ম হাজৰিকাই দি দিছে এটা নিউজটো বজাবলৈ যে ঠিক আছে তথ্য নাই গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আছে তেওঁকতো চিনি পায় তেওঁ খুদিলে তেওঁ তথ্যটো দি দিয়ে তাৰমানে ইন্টেনশনালি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে গতিকে এনেকুৱা ইন্টেনশনালি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকতো নষ্ট কৰিব লাগিব নে নাই গতিকে আপোনালোকে এইটো বজাব যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ একো নহয় কাৰণ তেওঁৰ প্ৰতিষ্ঠাটো হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি বুলি তেওঁ অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে মই হেমচন্দ্ৰ বৰুৱা মানে এটা পণ্ডিত এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা ইমান জ্ঞানী মানুহৰ মই পৰিণতি বুলি প্ৰতিষ্ঠা কৰে তেওঁ আচলতে একো নহয় গতিকে সেইটো আপোনালোকে বজাব লাগিব তেওঁৰ প্ৰতিষ্ঠাটো আমাৰ প্ৰতিষ্ঠা যেনেকৈ নষ্ট কৰিব খোজে তেওঁলোকৰ প্ৰতিষ্ঠাও নষ্ট আপোনালোকে কৰাৰ দায়িত্ব কিয় দায়িত্ব যে আমাৰ প্ৰতিষ্ঠা নষ্ট যোনে কৰিব আমি কোনো বেয়া কাম কৰা নাই মই দায়িত্ব সহকাৰে কৈছো 2015 চনত বিজেপিত যোগদান কৰাৰ পৰা কোনো ধৰণৰ বেয়া কাম কোনো ধৰণৰ অসামাজিক কাম কোনো ধৰণৰ ৰাষ্ট্ৰক বেয়া কৰিব পৰা কোনো কাম কৰা নাই এটা দায়িত্ব সহকাৰে কৈছো কোনোবাই যদি প্ৰমাণ দিব পাৰে তেতিয়া মই কম যে এইটো আপুনি বেয়া কাম কৰিছে আজিলৈকে কৰা নাই গতিকে আমি সততাৰে ক'ব পাৰো কিন্তু তেওঁলোকে সেই সততাৰে ক'ব নোৱাৰে মই ক'লোৱে যে নামৰ যাৰ পৰিচয় গণ্ডগোল জনজাতি বুলি নিজৰ মাটি কিনিব যায় ট্ৰাইবেল বেল্টত সেই মানুহৰ কি হেৰি আছে এটা যিজন তাৰ মুখ্য সংবাদক তেওঁলোকে বহুত নিউজ বজাই থাকে অজস্ৰ গাহস্থ হিংসাৰ নিউজ বজায় সৰু ঘটনা এটা হলে এনেকে বজায় যে পৰিয়ালটোই মুখ ওলাব নোৱাৰা হৈ যায় সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায় সেইবিলাক ঘটনাটো আপোনালোকে জানে সংবাদ মাধ্যমৰ সব মানুহে জানে সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি আছে জানো নৈতিক অধিকাৰ নিজে প্ৰথম হট হ'ব লাগিব হযৰত মোহাম্মদে যেনেকে চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাবলৈ বন্ধ হৈ মিঠাই খাব হাক দিছিল তেনেকে নিজক প্ৰথম হট কৰি লোৱা তাৰ পিছত বেলেগৰ কথা কবা এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে এইটো আপোনালোকে জানে তেওঁলোকে যেনেকে বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশো পাতক যদি সাহস আছে হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশো পাতক যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে আপোনালোকৰ বহুতৰ মাজত এইটো ধৰণৰ 2 বছৰ 1.5 বছৰ আগৰ এটা ভিডিঅ' আছে যিজনে চিঞৰ বাখৰ কৰি আছে ক'ত ধৰা পৰিছিল গুৱাহাটীত সেই ভিডিঅ'টো আপোনালোকৰ তাত আছে বহুতৰে আছে মই কোৱা নাই সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম যিজনে এইকেইদিন টিভিত বিৰাট আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবৰ মানৱতা নাথাকে কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলে যদি তেওঁ সহ্য কৰিব পাৰে সেইজন মানুহৰ ক'ত মানৱতা আছে কক মই আজি এই কাৰণে কৈছো যে এইবিলাক কথা সমাজে জানিব লাগে আমাক যেনেকে নগ্ন কৰিবৰ কাৰণে বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে যে আমি নোহোৱা কথাটো আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে সেইবিলাক হোৱা মানুহৰ কথা কৈছো যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণতি নহয় মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ মানসিক অত্যাচাৰ অত্যাচাৰ অইনৰ লগত সম্পৰ্ক এইবিলাক সকলোৱে জনা কথা তাৰ উদাহৰণ আপোনালোকেও জানে যিজন খুলখালিয়াকে তাত চাকৰি কৰে এইকেইদিন বিৰাট তেওঁ টকশ্ব'ত এক্টিভ হৈ আছে তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে তেওঁ নিজৰ বায়েককো এনেকুৱা কৰাৰ পিছত তেওঁ এনেকে যে সহ্য কৰিব পাৰে সেই ধৰণৰ মানসিকতাটো মই দেখা নাই এতিয়া তেওঁলোকে কেলেংকাৰীৰ কথা কয় বহুত কেলেংকাৰী অমুক তমুক আপোনালোকে ৰেজিষ্টাৰ অফ কোম্পানীৰ ৱেবছাইটটো চাই ল'ব এটা মই মাত্ৰ কোম্পানীৰ নাম কওঁ এই কোম্পানীৰ নাম হ'ল নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ৱেবছাইটত চাই ল'ব ইয়াৰ মালিক কোন আজিৰ তাৰিখৰ প্ৰতিদিন গোষ্ঠীৰ যিজন নেকি MD মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী গোস্বামী আৰু লগত কোন আছে সুদীপ্ত সেন ক'ব লাগিব নেকি সুদীপ্ত সেন কোন মইতো কোৱাৰ প্ৰয়োজন নাই সুদীপ্ত সেনৰ লগত কোম্পানী খোলা কোনোবা মানুহে যদি কয় নৈতিকতাৰ কথা কেলেংকাৰীৰ বিৰুদ্ধে কথা কয় তাৰ কিবা ভ্যালু আছে নেকি মই মাত্ৰ 3-4জন মানুহৰ কথা কলো মালিকৰ কথা কলো মেনেজিং ডাইৰেক্টৰৰ কথা কলো মুখ্য সম্পাদকৰ কথা কলো এই যিজন সাংবাদিক বৰ ধৰপৰাই আছে টিভিত এইকেইদিন ওলাই আছে তেওঁৰ কথা কলো গোটেই গোষ্ঠীটোৰ কথা ওলাই পৰিলে এটা আপোনালোক জীৱকলে সেই গোষ্ঠীটোত কাম কৰে এবাৰ গৈ মালিকৰ সন্মুখত বুমটো লৈ পেলাই সুধিব মুখ্য সম্পাদকজনক বুমটো লৈ পেলাই সুধিব যে আপোনালোকৰ ওপৰত এইটো অভিযোগ জয়ন্ত মল্লবুৰে আনিছে যদি
আনিছে এই কথাটো সত্য নে মিছা যেনেকৈ আমাৰ ওপৰত এজন অৰ্ধশিক্ষিত মানুহ যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে এই অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ ভৱনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক শত্ৰু আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই তেওঁক কোনোবাই ক'লে ইমান তথ্যটো কেনেকৈ পায় কি পায় সেইটো বুজি নাপাব নপোৱাটো স্বাভাৱিক তেওঁ ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে সেই ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰিছিল মই প্ৰথম দিনাই কৈছোঁ তেনেকুৱা এজন মানুহে আনিলে অভিযোগ আপোনালোকে তাক লৈ নিউজ বনালে মই একো বেয়া পোৱা নাই মই তাৰ স্পষ্টীকৰণ দিলোঁ স্পষ্টীকৰণ দিয়াৰ পিছতে এনেকুৱা হ'ল যে মই যলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই য'তে যাওঁ সমাজক বেলেগ প্ৰগ্ৰেমত গৈছোঁ গভৰ্ণমেণ্ট প্ৰগ্ৰেমত গৈছোঁ পাৰ্টি প্ৰগ্ৰেমত অকল সেইটোৱে সোধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এইকাৰণে উত্তৰ দিছোঁ যে যিজন মানুহে পৰিচয়টো গণ্ডগোল কৰি কৈছে নিজৰ পৰিচয় হেমচন্দ্ৰ বৰুৱাৰ লগত জড়িত কৰিছে যিটো তেওঁ নহয় সেই উত্তৰ মই দিছোঁ এতিয়া তেনেকুৱা এজন অৰ্ধশিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে ক'লে কথাখিনি ক'লে তেওঁতো বুজি নাপাবই যে ছাবচিডি কেনেকৈ পায় 40% বেংকৰ লোন 30% মানে নিজৰ ইনভেষ্টমেণ্ট তেওঁক এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ল'লোঁ আজিতো মই কৈ দিলোঁ যে ডিপ্ৰাইভ কৰি লৈছোঁ নে 5জনে নাপালে দিবলৈ ৰৈ গ'ল সেই ধৰণে তেওঁলোকক বজালে এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক তেওঁ কৈ আছে যে তেওঁ মোৰ এফিডেভিটত 11 চনত অমুক আছিল 14ত অমুক আছিল এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল 14ৰ এফিডেভিটখন কাল চালে হ'ল মোৰ পত্নীৰ নামত মালিকাধীন যিটো কোম্পানী আছে তাত JM Aqua Agro Private JMB Aqua Agro Private Limitedৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিলে সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই MLA আছিলোঁ নে নাই চালে হ'ল মই মন্ত্ৰী আছিলোঁ নে নাই চালে হ'ল মই MLA মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যিটো শ্বেয়াৰ ইকুইটি দিব লাগে তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ ষ্টেটমেণ্টৰ পৰা চালে হ'ল তেওঁ সেই শ্বেয়াৰ ইকুইটি কিনিছে নে নাই ডাইৰেক্টৰ হৈছে নে নাই ডাইৰেক্টৰ হিচাপে কাম কৰিছে নাই কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে সেই ধৰণত কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকে দুটা ষ্টেটমেণ্ট ওলাই লৈ চিঞৰি আছে ইমান হ'ল অমুক হ'ল এনেকুৱা হ'ল তেওঁ এনেকৈ কৰিছে তেনেকৈ কৰিছে আৰু কেতিয়াবা আমাৰ মানুহবিলাকৰ নিউজ বজাইছে গতিকে মোৰ কৰজোৰে এটাই অনুৰোধ যে আপোনালোকে প্ৰকৃত সত্যটো দেখাওক মোক ফেভাৰ কৰিব নালাগে মই যদি ক'ৰবাত ভুল আছোঁ মোৰ ভুলটো দেখাওক আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী এজন দলৰ সদস্য হিচাপে ক'ৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছোঁ তাক লৈ নিউজ বজাওক মোৰ কোনো ক'বলগীয়া নাই কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকৈ বজায় তেতিয়াহ'লে পৰিয়ালবিলাকৰ মনতো অশান্তি হয় সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয় মই এইকেইদিন ব্যক্তিগত জীৱনত মই কৈছোঁ যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে মই ভাবোঁ যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেণ্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত ছেণ্ট জেভিয়াৰ্ছত পঢ়ি এইবাৰ গ্ৰেজুৱেশ্যন কৰিছে তাই বিদেশলৈ এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰোঁ দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰোঁ দিয়া কিয় নকৰোঁ যে অসমত মই আহি কাম কৰিলেতো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছোঁ তাৰমানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি US-ৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটিত তাই চিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰোঁ দিয়া তাতকৈ দুখ লগা কথা হ'ব পাৰে তাতকৈ ডাঙৰ মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আপোনালোকক এইখিনি আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে
নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাটো কৈছো অন্তত আপোনালোকে সত্যতা মই বেয়া কাম কৰিছো মোৰ বেয়া কথা বজাওক মই বেয়া কাম কৰিছো মোৰ ডিপাৰ্টমেন্টৰ কিবা হৈছে বজাওক মোৰ কবলগীয়া একো নাই কিন্তু এনেকে অনাহকতে কিছুমান বস্তু যিবিলাক বস্তুৱে আমাৰ সামাজিক জীৱনত ক্ষতি কৰে আমাৰ পৰিয়ালৰ জীৱনত ক্ষতি কৰে এই কামবিলাক কৰা উচিত নহয় আৰু সেই কামবিলাকে এই জয়ন্ত বৰুৱাৰ দৰে মানুহবিলাকে কৰি আহিছে তেওঁলোকে মানুহৰ ঘৰ ভাঙি প্ৰসাদ সাজিছে অসম আন্দোলনৰ পৰা আলফা আন্দোলনলৈকে কিমান মানুহক মাৰি কিমান জনৰ মানে হেৰিত গৈ তেওঁলোকে সৌধ সাজিছে সেইবিলাক কথা অসমৰ ৰাইজে জানে গতিকে তেওঁলোকৰ সেই স্বভাৱবিলাক এতিয়া এৰক এতিয়া অসমখন এটা পৰিৱৰ্তনৰ দিশত গৈছে তেওঁলোকৰ কথা হল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশ আৰু উন্নতি হৈছে সেই বিকাশ আৰু উন্নতি তেওঁলোকৰ সহ্য নহয় তেওঁলোকক লাগে অসমত এখন ধৰ্ণাৰ অসম আন্দোলনৰ অসম এনি টাইম গণ্ডগোল থাকক হত্যা হিংসা চলি থাকক কাৰণ হত্যা হিংসা ধৰ্ণা আন্দোলন তেওঁলোকৰ ব্যৱসায় হত্যা হিংসা ধৰ্ণা আন্দোলন তেওঁলোকৰ ব্যৱসায় গৰুৰ ব্যৱসায় গৰুৰ ফাৰ্ম তেওঁলোকৰ ব্যৱসায় নহয় তেওঁলোকৰ কাৰণে এইটো কি কাৰাপচন কেলেংকাৰী গৰুৰ ব্যৱসায় ফাৰ্ম এগ্ৰিকালচাৰ এইবিলাক তেওঁলোকৰ ব্যৱসায় নহয় তেওঁলোকৰ কাৰণে কি হত্যা হিংসা আন্দোলন চলি থাকিবলৈ তেওঁলোকৰ ব্যৱসায় চলি থাকিব ৰমৰমীয়া ব্যৱসায় চলি থাকিব তেওঁলোকৰ ব্যৱসায়টো চলা নাই আজিৰ তাৰিখত অসমৰ মানুহে গৰুৰ ফাৰ্ম কৰিছে অসমৰ মানুহে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বহাইছে অসমৰ মানুহে দোকান কৰিছে অসমৰ মানুহে এগ্ৰিকালচাৰ কৰিছে গতিকে এই কামবিলাক তেওঁলোকৰ কাৰণে ব্যৱসায় নহয় এইবিলাক কেলেংকাৰী এইবিলাক হল গণ্ডগোল তেওঁলোকৰ কেলেংকাৰী দেখা পায় এইবিলাক ভাল কাম তেওঁলোকে দেখা নাপায় সেইকাৰণে মোৰ আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ আপোনালোকৰ মাজত অজস্ৰ হত মানুহ আছে 90% হত মানুহ অসমখনক ভাল পোৱা মানুহ 2-4টা বেয়া মানুহ থাকে কিন্তু আপোনালোকেতো অসমখনক ভাল পায় অসমৰ ভাল বিচাৰে অসমখনক ভাল পোৱা হিচাপে ভাল কামক প্ৰশংসা কৰক আৰু সেইবিলাক মানুহৰ মুখা খুলি দিয়ক যিবিলাকে আজি অসমত আন্দোলন হত্যা হিংসা তেওঁলোকৰ দোকান এখন চলাব বিচাৰে সেই দোকানখন চলিব নিদিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে এখন অসমৰ বিকশিত যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাত এই ধৰণৰ মানুহবিলাকে যাতে আৰু নষ্ট কৰি পেলাব নোৱাৰে তাৰ কাৰণে মই এজন নাৰীৰ স্বামী হিচাপে দুটা সন্তানৰ পিতৃ হিচাপে মই সুন্দৰভাৱে আপোনালোকক সবিনয় অনুৰোধ কৰিছো আৰু মই ভাবো যে ইয়াৰ মাজতো কিছুমান মানুহে তাৰে এখন কাটি অমুকটো কলে তমুকটো কলে এটা উল্টা কথা ওলাই আৰু বজাব পাৰে আছে যিবিলাকে ইয়াক আকৌ কন্টিনিউ কৰিব তাৰ এটা কাটি ইফালে কৰি অমুক কৰি তমুক কৰি আৰু সেইকাৰণে সিদিনাখনো মই কৈছিলো যে মোৰ ফেচবুকত আনকাট লাইভ কৰি থ মই বজাই দিম মই ধন্যবাদ দিছো বহুত কেইটা চেনেলে আনকাটটো বজাই দিলে আনকাটটো বজাই দিয়াৰ লগে অসমৰ ৰাইজে গম পালে যে আচলতে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ কি আজিতো মই স্পষ্টভাৱে আজিও আপোনালোকে এইখিনি আনকাটে বজাই দিব যোনে যোনে লাইভ কৰিছে তাৰ কাৰণে ধন্যবাদ কমসে কম অসমৰ ৰাইজে এই কথাটো গম পালে গতিকে মই সকলোকে ধন্যবাদ দিছো আৰু আপোনালোকক এটাই অনুৰোধ যে এনেকুৱা ধৰণৰ কিবা বাতৰি যদি আপোনালোকে পায় যে মই কৰবাত ভুল কৰিছো মই খুদিলে হ'ল মই তাৰ উত্তৰ দিবলৈ পাছো যত ভুল কৰিম তাত মই কৰজোৰে মানি লম আমি ভগৱান নহয় কৰবাত ভুল হ'ব পাৰে মই কৰজোৰে মানি লম কিন্তু যত আমি ভুল কৰা নাই যত বেয়া কাম কৰা নাই তাক লৈ যদি নিউজ বজাই থাকে মোৰো অলপ মানসিক কষ্ট হয় মোৰ পৰিয়ালতো মানসিক কষ্ট হয় আৰু আমি অনাহকতে আমাৰ যেটো কৰ্মস্পৃহা ৰাতিপুৱাৰ পৰা দিন ৰাতি কৰি কষ্ট কৰি কাম কৰি এই কৰ্মস্পৃহাত কৰবাত ক্ষতি হয় গতিকে মোৰ কবলগীয়াখিনি এইখিনি আৰু আপোনালোকে এইকেইদিন যিমান নিউজ বজাই আছিল সকলো প্ৰশ্নৰে উত্তৰ মই দিছো মই ভাবো যে ইয়াৰ পিছত আৰু মই কিবা উত্তৰ দিবলগীয়া নাই আপোনালোকৰ গোটেইখিনি কথাই মই সুন্দৰভাৱে কৈ দিছো মোৰ আশা যে আপোনালোকে এই গোটেইখিনি কথা অসমৰ ৰাইজক দেখুৱাই দিব অসমৰ ৰাইজে বিচাৰ কৰিব মই শুদ্ধ নে ভুল অসমৰ ৰাইজে তাৰ সিদ্ধান্ত ল'ব অসমৰ ৰাইজক মই জনাবৰ যেটো দায়িত্ব সেই দায়িত্বটো পালন কৰি এই সংবাদ মেলৰ জৰিয়তে আপোনালোকক কথাখিনি জনালো আৰু আপোনালোক সকলোকে ইয়ালৈ অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিলো প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিল মোৰ ব্যক্তিগত প্ৰশ্ন নহয় প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে প্ৰশ্ন এটা আছিল হয়তো উত্তৰ পাম বুলি আশা কৰিলো হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি মই আপুনি গোটে হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে আপোনালোকে যেনেকৈ মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয় আপোনালোকক মই এৰি দিলো আপোনালোকে টিভিত টক শ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছে না মই কৈছো এটা আপোনালোকে যেনেকৈ চলে আমিও তেনেকৈ চলিম
আপোনালোকে যেনেকৈ মোৰ কথা এটা লৈ পেলাই টক শ্ব' কৰি থাকে কাগজ কেইখনমান লৈ মই কৈ দিলোঁ এতিয়া আপোনালোকে টক শ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল পুতেক অমুক অমুকৰ অমুক এনেকৈ বংশধৰ অমুকৰ অমুক বংশধৰ তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি চব কথা তাত আছে এইবিলাক চব অসমৰ তথ্যত আছে আপুনি ধুনীয়াকৈ তাত এটা টক শ্ব' পাতি বুজাই দিব মই কিয় ক'ব লাগে নাই নাই মই নকওঁ আপোনালোকে মোক ট্ৰেপত আনিব চেষ্টা মই নকওঁ আপোনালোকে তই বঢ়িয়া আছে এটা টক শ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক নাই নাই মই জানিলেও নকওঁ আপোনালোকে জনাব মই জানো চব জানো কাৰণে কৈছোঁ এইটো বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকৈ পুৰখীনামা থাকে মোৰো পৰিয়ালৰ পুৰখীনামা আছে মোৰ দেউতা অমুক মোৰ ককা অমুক মোৰ আজো ককা অমুক মোৰ অমুক ককা অমুক এনেকৈ পুৰখীনামা থাকে সেই পুৰখীনামাখনো তেওঁৰ আছে তেওঁৰ পুৰখীনামাখন লৈ টক শ্ব' এটাত বহিলে হ'ল এই সুনীত বোলাজন যে আছে তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টক শ্ব' কৰিব যে অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক মই সুধিছো যে তেওঁ নাই নাই তেওঁৰ পৰিণতি হয়নে নহয় বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয়নে নহয় উত্তৰটো দিয়ক এটাই প্ৰশ্ন মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়'লজিকেল গ্ৰেড গ্ৰেণ্ডছন হয়নে নহয় উত্তৰ দিয়ক আপোনালোকৰ সম্পাদকজনে পত্নী নিৰ্যাতন কৰেনে নাই উত্তৰ দিয়ক আৰু আপোনালোকৰ এই যে MD গৰাকীয়ে এই কোম্পানীটো খুলিছিল নে উত্তৰ দিয়ক তিনিটা প্ৰশ্ন কৰিলো উত্তৰটো আপোনালোকে টিভিত দি থাকিব মই দিবলৈ নাই মই মোক ক'ব নালাগে টিভিত ক'ব আপোনাৰ কথা মই নুশুনো মই জানো টিভিত দিব টিভিত দিব টিভিত দিব তাৰমানে গৌৰৱ গগৈ আৰু জয়ন্ত বৰুৱা মিলিজুলিয়ে গোটেইটো কৰিছে তেওঁলোকৰ উদ্দেশ্য হ'ল এইটোক এটা ইছ্যু বনাব লাগে যিটোৰ প্ৰশ্নৰ উত্তৰ সংসদত বিধানসভাৰ ভিতৰত সদনত বিধানসভাৰ ভিতৰত পদ্ম হাজৰিকাই দি থৈছে এই যে 90টা গৰু ক'ত দিছিলে কিমান পইচা পাইছে কিমান দামত দিছে NDDBক তেওঁলোকে যে চেক দিছিলে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা এই গৰুখিনি আহিছিল তাৰ গোটেই তথ্য দি থৈছে বিধানসভাতে দি থোৱা আছে চবেই জানে তাৰ পিছতে এই কথাখিনি কোৱা মানে এইটো ইণ্টেনশ্যনেলি কংগ্ৰেছ আৰু প্ৰতিদিন বস্তুটোৰ মিলন আৰু তেওঁলোকে আমাৰ এগেইনষ্টত কৰি থকা এটা কনস্পিৰেচি সিমানেই মই তথ্যই দিলো দেখোন এইখন কাগজ নিদিলো জানো এইখন কাগজত 90জনী গৰু ক'ত কোনে লৈছিলে ইয়াত সকলোৰে নাম আছে আপোনালোকে নামকেইটা চালে হ'ল গোটেইকেইটা দিলো নে নাই তথ্য ইয়াতে কাৰ কাৰ নাম আছে ভাইচ চেয়াৰমেন GMDA MP মঙলদৈ MLA জোনাই MLA গহপুৰ MLA কমলপুৰ বাবুল নাথ নীৰজ বৰা JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড নাম আছে 90টা গৰু কাক ক'ত দিছিল লিখা আছে এইটো প্ৰপাগাণ্ডাই এইটো হ'ল কংগ্ৰেছৰ প্ৰপাগাণ্ডা আৰু এই প্ৰপাগাণ্ডাটোত প্ৰতিদিন বস্তুটো জড়িত আছে সিমানেই মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই কোৱা কথা কেইটা ক'লো যদি মোৰ কথা কেইটা মিছা আপোনাৰ টিভিত দেখুৱাবলৈ সাহস লাগিব কাৰণ সিদিনাখন আপুনি ক'লে আনকাট দেখাবলৈ সাহস নহ'ল কৈ গৈছিল তো আপুনি আছিল সেইজন আছিল নে নাই আপুনি কৈ গৈছিল যে মই আনকাট দেখাবলৈ সাহস হ'ল জানো দেখাবলৈ যেতিয়া সাহস নহ'ল এতিয়া আনকাটটো তাতে দেখাওকগৈ গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ মই তিনিটা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ড গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পুৰখীনামাখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি প্ৰেছ মিট পাতি কৈ দিব কাৰণ আপোনালোকে আনকাট বজোৱাৰ সাহস নথকা মানুহৰ মই নেদেখাওঁ সেইদিনাখন যদি আনকাটটো বজালেহেঁতেন নাই মই এইটো কৈছো আনকাট বজোৱাৰ সাহস থাকিলে আপোনাক দেখুৱাই দিলোহেঁতেন আনকাট বজাবলৈ আপুনি সেইদিনাখন কৈ গৈছিলে আনকাট বজাম বুলি বজালে জানো একো মন্তব্য শুনাবলৈ আপোনাৰ প্ৰেছ মিট নহয় মোৰ প্ৰেছ মিট মোৰ প্ৰেছ আপুনি এখন আবেদন দিব মোক এখন কোম্পানী যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গ'লে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰ্মিশ্যন দিব পাৰে দিম কাৰণ আপোনালোকে গৈ কিবা এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে
আপুনি পঢ়িব নাজানে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ উত্তৰ আপুনি টকশ্ব' এটা পাতক দিছিলে যে ইয়াত যিসকল যিবোৰ গৰু বিশেষকৈ ছাবচিডিৰ কাৰণে যিটো এডভাৰটাইজ দিয়া হৈছিল বুলি কৈছে 20 জনক দিব বুলি কৈছিলে 16 জনে এপ্লাই কৰিছিলে 15 জনক দিয়া হ'ল তাৰ কাৰণে এডভাৰটাইজ দিয়া হৈছিল পেপাৰৰ জৰিয়তে আপোনালোক যিহেতু জনপ্ৰতিনিধি আপুনি এজন বিধায়ক এজন মন্ত্ৰীও এই বিষয়টো যেতিয়া পেপাৰত দিছিল সকলোৱে পেপাৰ হয়তো পঢ়িব এই বিষয়টো সমষ্টিৰ মানুহৰ সৈতে কেতিয়াবা আলোচনা কৰিছে মোৰ নলবাৰী সমষ্টিৰ 2-3 জনে পাইছিল মানে ইয়াতে নোৱাৰে কিয় অসমত এনেকুৱা ফাৰ্ম খুব কম আছে মানে ইয়াত যিকেইটা ক্ৰাইটেৰিয়া দিছে এইটো হ'ল চলি থকা ফাৰ্ম 200 লিটাৰৰ ওপৰত গাখীৰ হ'ব লাগিব তেওঁলোকে এক্সটেনশ্যনৰ কাৰণে সুবিধা পাব তেওঁলোকৰ ইনকাম টেক্সৰ ফাইলত যিটো বিচাৰিছে বা যি ধৰণৰ ক্ৰাইটেৰিয়া বিচাৰিছে সিমান ক্ৰাইটেৰিয়া থকা ফাৰ্ম অসমত খুব কম আছে এই ডায়েৰী ফাৰ্ম সেইকাৰণে নোৱাৰে মোৰ তাত যিকেইজনৰ ক্ৰাইটেৰিয়া আছিল মোৰ তাত 2জন মানে পাইছে তেওঁলোকে ইণ্টাৰভিউ তেওঁ কৈয়ে দিছে মোৰ তাত পোৱাজনে টিভিত ইণ্টাৰভিউ দিছে যে তেওঁ কেনেকৈ পাইছিলে কি পাইছিলে ইয়াত ইমান ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব নোৱাৰে সেইটোৱে কথা আজি মই বেলেগ কথা নকওঁ কাৰণ এইটোত আপোনালোকে এইটো ডাইলুট কৰি পেলাব সেইকাৰণে মই আজি এইখিনিয়ে ক'লো মইতো আপোনালোকৰ টিক্সত মই আহিব খোজা নাই আপোনালোকে এইখিনি বজাই দিয়ক ধন্যবাদ জয়ন্তমল্ল বৰুৱাদেৱে 50 লাখ টকা যিটো ৰাজ সাহায্য সেইটো আশা কৰাটো বা সেইটো লোৱাটো শুনিবলৈ লাজ লগা হয়নে নহয়